বিসমিল্লাহির রহমানির রহিম। পৰম কৰুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছোঁ। আল হাক্কাতু মাল হাক্কাহ ওয়ামা আদরাকা মাল হাক্কাহ। অৱশ্যম্ভাৱী ঘটনাটো, সেই অৱশ্যম্ভাৱী ঘটনাটোনো কি? তোমাৰ কিবা জনা আছেনে? সেই অৱশ্যম্ভাৱী ঘটনাটোনো কি? كذبت ثمود وعاد بالقارعة فأما ثمود فأهلكوا بالطاغية। সমুদ আৰু আদ সম্প্ৰদায়ে আকস্মিকভাৱে ঘটিবলগীয়া মহাপ্ৰলয়ক মিথ্যা বুলি কৈছিল। ফলত যিসকল সমুদ সম্প্ৰদায়ৰ লোক আছিল, সিহঁতক ধ্বংস কৰা হৈছিল এক প্ৰলয়ংকাৰী ভয়াৱহ শব্দৰ বিপৰ্যয়েৰে। وأما عاد فأهلكوا بريح صرصر عاتية। আৰু যিসকল আদ সম্প্ৰদায়ৰ লোক আছিল, সিহঁতক ধ্বংস কৰা হৈছিল এক প্ৰচণ্ড বা বাঁ মাৰলিৰ দ্বাৰা। سخرها عليهم 7 ليال و8 أيام حسوما فترى القوم فيها صرعى كأنهم أعجاز نخل خاوية। যিটো সিহঁতে 7 ৰাতি আৰু 8 দিন ধৰি আবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰি ৰাখিছিল। এতেকে তুমি তাত উপস্থিত থাকিলে উক্ত সম্প্ৰদায়টোক দেখিবলৈ পালাহেঁতেন যে সিহঁত খেজুৰ গছৰ ফোপোলা কাণ্ডবোৰৰ দৰে ভূপতিত হৈ অ'ত ত'ত পৰি আছেহি। فهل ترى لهم من باقية। এতিয়া তুমি সিহঁতৰ কাৰোবাক অৱশিষ্ট ৰৈ যোৱা দেখিবলৈ পাইছানে? وجاء فرعون ومن قبله والمؤتفكات بالخاطئة فعصوا رسول ربهم فأخذهم أخذة رابية। ফিৰাউন, তাৰ পূৰ্বৱৰ্তী লোকসকল আৰু ওলোটাই দিয়া জনপদৰ লোকসকলেও গুৰুতৰ পাপ কৰিছিল। সিহঁতে সিহঁতৰ প্ৰতিপালকৰ ৰচুলৰ অবাধ্যতা কৰিছিল। ফলত তেওঁ সিহঁতক কঠোৰভাৱে ধৰিছিল। إنا لما طغى الماء حملناكم في الجارية لنجعلها لكم تذكرة وتعيها أذن واعية। নুহ আলাইহিছ সালামৰ মহাপ্লাৱনৰ পানীয়ে যেতিয়া সীমা অতিক্ৰম কৰিছিল, তেতিয়া মই তোমালোকক নাৱত আৰোহণ কৰাইছিলোঁ। মই তোমালোকৰ বাবে ইয়াক এটা শিক্ষণীয় বিষয় কৰি ৰখাৰ বাবেহে এয়া কৰিছিলোঁ, আৰু যাতে স্মৰণকাৰী কাণে ইয়াক সংৰক্ষণ কৰি ৰাখে। فإذا نفخ في الصور نفخة واحدة وحملت الأرض والجبال فدكتا دكة واحدة فيومئذ وقعت الواقعة। তাৰ পাছত যেতিয়া শিঙাত এবাৰ ফুওৱা হ'ব আৰু পৃথিৱী আৰু পৰ্বতসমূহক উত্তোলিত কৰি একেটা খুন্দাতে চূৰ্ণ বিচূৰ্ণ কৰি দিয়া হ'ব, সিদিনা সেই অৱশ্যম্ভাৱী ঘটনাটো সংঘটিত হ'ব। وانشقت السماء فهي يومئذ واهية والملك على أرجائها ويحمل عرش ربك فوقهم يومئذ 8। আৰু আকাশ ফাটি যাব। ফলত সিদিনা সেয়া একেবাৰে দুৰ্বল আৰু হুলুক ঢুলুক হৈ পৰিব, আৰু ফিৰিষ্টাসকল আকাশৰ দাঁতিবোৰত অৱস্থান কৰিব, আৰু সিদিনা 8জন ফিৰিষ্টাই তোমাৰ প্ৰতিপালকৰ আৰচক সিহঁতৰ ওপৰত বহন কৰিব। يومئذ تعرضون لا تخفى منكم خافية। সিদিনা তোমালোকক এনে অৱস্থাত হাজিৰ কৰা হ'ব যে তোমালোকৰ কোনো গোপনীয়তাই আৰু গোপন নাথাকিব। فأما من أوتي كتابه بيمينه فيقول هاؤم اقرءوا كتابيه। তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ'ব, সি আনন্দত উৎফুল্লিত হৈ বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনক মাতি ক'ব, এয়া মোৰ আমলনামা, তোমালোকে পঢ়ি চোৱা। إني ظننت أني ملاق حسابيه। মই জানিছিলোঁ যে এদিনাখন মই মোৰ হিচাপৰ সন্মুখীন হ'ব লাগিব। فهو في عيشة راضية في جنة عالية قطوفها دانية। এতেকে তেওঁ সন্তোষজনক জীৱন যাপন কৰিব সুউচ্চ জান্নাতত,
যাৰ ফলমূলসমূহ নিচেই ওচৰতে আহি ওলমি থাকিব। كلوا واشربوا هنيئا بما أسلفتم في الأيام الخالية তেওঁলোকক কোৱা হ'ব, বিগত দিনবোৰত তোমালোকে যি নেক আমলসমূহ প্ৰেৰণ কৰিছিলা, এতিয়া তাৰ বিনিময়ত তোমালোকে তৃপ্তিৰে খোৱা আৰু পান কৰা। وأما من أوتي كتابه بشماله فيقول يا ليتني لم أوت كتابيه কিন্তু যাৰ আমলনামা তাৰ বাওঁ হাতত দিয়া হ'ব, সি ক'ব, হায়, মোক যদি মোৰ আমলনামা দিয়াই নহ'লহেঁতেন, ولم أدر ما حسابيه আৰু মই যদি মোৰ হিচাপ সম্পৰ্কে নাজানিলোহেঁতেন, يا ليتها كانت القاضية হায়, মোৰ মৃত্যুই যদি মোৰ চূড়ান্ত ফয়চলা হ'লহেঁতেন, ما أغنى عني مالية هلك عني سلطانية মোৰ ধন সম্পদ মোৰ কোনো কামত নাহিল, মোৰ পৰা মোৰ ক্ষমতা আৰু আধিপত্যও লুপ্ত হৈ গ'ল। خذوه فغلوه ثم الجحيم صلوه তেতিয়া ফিৰিষ্টাসকলক আদেশ কৰা হ'ব, তাক ধৰা আৰু ডিঙিত শিকলি লগাই দিয়া। ثم في سلسلة ذرعها 70 ذراعا فاسلكوه তাৰ পাছত তাক জাহান্নামত নিক্ষেপ কৰা, তাৰ পাছত তাক 70 হাত দীঘল শিকলিৰে বান্ধা। إنه كان لا يؤمن بالله العظيم ولا يحض على طعام المسكين সি মহান আল্লাহৰ প্ৰতি বিশ্বাস কৰা নাছিল আৰু দুখীয়া নিচলাক খাদ্য দান কৰিবলৈ মানুহক উৎসাহিত কৰা নাছিল। فليس له اليوم هاهنا حميم ولا طعام إلا من غسلين সেয়ে আজি ইয়াত তাৰ কোনো সহানুভূতিশীল বন্ধু নাই আৰু গাৰ পৰা ওলোৱা ৰক্ত আৰু পুজৰ বাহিৰে কোনো খাদ্য নাই। لا يأكله إلا الخاطئون সেয়া কেৱল পাপিষ্ঠসকলেহে খাব। فلا أقسم بما تبصرون وما لا تبصرون এতেকে মই শপত কৰিছোঁ, তোমালোকে যি দেখিবলৈ পোৱা তাৰ আৰু যি দেখিবলৈ নোপোৱা তাৰো। إنه لقول رسول كريم وما هو بقول شاعر قليلا ما تؤمنون নিশ্চয় এয়া কোৰাণ এক সন্মানিত বাৰ্তাবাহকে লৈ অহা বাণী, আৰু এয়া কোনো কবিৰ ভাষা নহয়, কিন্তু তোমালোকে খুব কমেই বিশ্বাস কৰা। ولا بقول كاهن قليلا ما تذكرون تنزيل من رب العالمين আৰু কোনো গণকৰ কথাও নহয়, কিন্তু তোমালোকে খুব কমেই চিন্তা চৰ্চা কৰা। ولو تقول علينا بعض الأقاويل لأخذنا منه باليمين ثم لقطعنا منه الوتين এয়া বিশ্বজগতৰ প্ৰতিপালকৰ ফালৰ পৰা অৱতীৰ্ণ কৰা হৈছে, আৰু তেওঁ যদি মোৰ নামত কোনো মিছা কথা ৰচনা কৰিলেহেঁতেন, তেন্তে অৱশ্যেই মই তেওঁৰ সোঁহাতত ধৰি পেলালোহেঁতেন, তাৰ পাছত মই তেওঁৰ কণ্ঠশিৰা কাটি দিলোহেঁতেন। فما منكم من أحد عنه حاجزين وإنه لتذكرة للمتقين তেতিয়া তোমালোকৰ কোনেও তাৰ পৰা তেওঁক ৰক্ষা কৰিবলৈ মোক বাধা দিব নোৱাৰিলাহেঁতেন, আৰু নিশ্চয় এয়া আল্লাহ ভীৰুসকলৰ বাবে এটি উপদেশবাণী। وإنا لنعلم أن منكم مكذبين وإنه لحسرة على الكافرين আৰু মই ভালদৰে অৱগত যে তোমালোকৰ মাজত কিছুমানে ইয়াক মিথ্যা বুলিও কয়, আৰু নিশ্চয় এয়া কাফিৰহঁতৰ বাবে এটি পৰিতাপৰ কাৰণ। وإنه لحق اليقين فسبح باسم ربك العظيم আৰু এয়া এটি সুনিশ্চিত সত্য, এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত পবিত্ৰতা ঘোষণা কৰা।